Mr. Deepak Mehra, motivational speaker, human resource trainer, and international business consultant. আজি মই আপোনালোকক এনেকুৱা এটা কথা ক'ব বিচাৰিছো যেটো কথা হয়তো ডেকা লৰাছলিৰ কাৰণে বা যোনে সৰু সৰু বিজনেছ কৰিছে তেওঁলোকৰ কাৰণে বহুত উপযোগী হ'ব পাৰে। নম্বৰ 1 বহুতে জানে, বহুতক যদি খোদা যায় কি কৰি আছা তেওঁ ক'ব মই বিজনেছ কৰি আছো। কিছুমানে কয় এন্টাৰপ্ৰেনাৰ। Now the difference is that what is the difference between business and entrepreneur? Suppose আপুনি কৰবাত আম পাইছে 1 কেজি আপুনি আম কিনিলে বা 2 কেজি আপুনি আম কিনি আনিলে। আমখিনিৰ দাম ধৰিলে 50 টকা। 50 টকাত কিনি আনি যদি আপুনি 100 টকাত বিক্ৰী কৰে, you are getting a profit of 50 rupees. মানে 1 কেজি আম 50 টকাত কিনি আনি আপুনি 100 টকাত বিক্ৰী কৰিলে 50 টকা লাভ পালে। That means you are a businessman. আৰু এজনে কি কৰে, আপুনি আমখিনি কিনি আনিছে, কিনি সি আমখিনি বিক্ৰী কৰা নাই। কি কৰিছে, আমখিনি লৈ অহাৰ পিছত আমৰ এটা জুচ বনাবৰ কাৰণে সৰু এটা মেচিন লৈ আহিলে। মেচিন বনাই আনি পেলাই আমৰ পৰা জুচ বনালে। জুচ বনাই পেলাই কি কৰিছে, এক গিলাচ জুচৰ দাম সি 50 টকা লৈছে। এনেকুৱা কৰে এই যিখিনি 1 কেজি আমৰ পৰা সি প্ৰায় 20 গ্লাছ মান 1 কেজি আমৰ 20 গ্লাছ মান সি জুচ বনালে। 50 × 20 কিমান হ'ব, প্ৰায় হি ইজ আৰ্নিং 1000 rupees. তাৰমানে এজন বিজনেছ মানে 50 টকাৰ বস্তুটো 100 টকাত বিক্ৰী কৰি হি ইজ আৰ্নিং অনলি 50 rupees. আৰু এণ্টাৰপ্ৰেনিয়ৰে কি কৰে, সেই বস্তুটো বিজনেছটো এষ্টাব্লিছ কৰি কি কৰে, সেই বস্তুটো এনেকুৱা কৰি কৰে যে হি বিকামছ এন এণ্টাৰপ্ৰেনিয়ৰ কৰে, হি ইজ গেটিং মোৰ প্ৰফিট। চ' আমি কি কৰোঁ, ইনষ্টেড অফ বিজনেছমেন উই কেন বিকাম এন এণ্টাৰপ্ৰেনাৰশ্বিপ। আজি আপোনালোকক মই কেইটামান কথা ক'ম যে এণ্টাৰপ্ৰেনিয়ৰশ্বিপ হওঁতে সঁচাকৈ কিছুমান ইমানেই আমি কেয়াৰফুল হ'ব লাগিব যাতে সৰু সুৰা যদি ভুল কৰোঁ উই কেনট ষ্টেণ্ড ইন আৱাৰ ওন এণ্টাৰপ্ৰেনাৰশ্বিপ বিজনেছ। নম্বৰ 1 আপুনি যেতিয়া কোনো এটা কাম কৰিব, তেতিয়াহ'লে এজন ছাত্ৰই যেতিয়া কোনো এটা বস্তু শিকিব লাগে, সি সদায় শিক্ষকৰ ওচৰত যায়, হয় ঘৰুৱা শিক্ষক নহ'লে স্কুলত যায়। গতিকে আপুনি যেতিয়া বিজনেছ এটা কৰিব, আপুনি সদায় মনত ৰাখিব আপুনি কাৰোবাৰ পৰা ট্ৰেইনিং ল'ব লাগিব। যিজন ট্ৰেইনিং ল'ব হি শুড বি দ্য বেষ্ট ট্ৰেইনিং। তেওঁ নলেজ থাকিব লাগিব, জাহা তাহা ট্ৰেইনিং দিলে নহ'ব। আপুনি যদি যি বিজনেছ কৰিব বিচাৰিছে সেই মানুহজনৰ সেই পাৰ্টত বা সেই পেৰামিটাৰত তেওঁ ট্ৰেইনিং বা তেওঁৰ নলেজ থাকিলেহে তেওঁ আপোনাক ট্ৰেইনিং দিব। গতিকে ফাৰ্ষ্ট ওৱান ইউ হেভ টু গেট দ্য বেষ্ট ট্ৰেইনিং ফ্ৰম দ্য বেষ্ট লিডাৰ। নম্বৰ 1 নম্বৰ 2 যিকোনো কাম কৰোঁতে বহুত মানুহে কি কৰে, কামটো কৰে ঠিকেই, কিন্তু কামটো কৰোঁতে তাৰ কাগজ পত্ৰ যিখিনি আছে কাগজ পত্ৰখিনি যোগাৰ কৰিব নোৱাৰে। ডেট মিনছ আমি কি কওঁ, উই আৰ নট হেভিং দ্য প্ৰপাৰ ডকুমেণ্টেশ্যন। ছাপ'জ আপুনি যদি এটা সৰু এখন দোকান কৰিব বিচাৰে, আপোনাক কি লাগিব, ট্ৰেড লাইচেঞ্চ এখন লাগিব। আপুনি যদি বস্তু আনিব বিচাৰে কি বাছে, আপুনি পাছ লাগিব, ট্ৰানজিট কিবা কিবি পাছ লাগিব, বা আপোনাৰ টুল টেক্স দিব লাগিব। আৰু যদি কিবা বিচাৰে আপুনি আৰু এখন চাৰ্টিফিকেট লাগিব, কিছুমান চাৰ্টিফিকেট লাগে, কিছুমান ডকুমেণ্টেশ্যন লাগে, বহুত বস্তু। আপুনি নেশ্যনেল কৰিব খুজিলে চাৰ্টিফিকেট লাগিব, লোকেল কৰিব বিচাৰিলে চাৰ্টিফিকেট। আমাৰ মানুহবিলাকে কি কৰে, এই যিখিনি মানে বিজনেছ কৰে তেওঁলোকে খালি কয় খালি বিজনেছ কৰিব লাগে, বিজনেছ কৰিব, দে আৰ নট এৱেৰ অফ দ্য ডকুমেণ্টেশ্যন। গতিকে আমি আপোনাক কৈছোঁ সদায় আপুনি যিমান পাৰে কাগজ যদি ঠিক নহয় আপোনাৰ বিজনেছত কিন্তু সদায় থৰক বৰক হ'ব। নম্বৰ 3 প্ৰজেক্ট। বহুত মানে ভাবে কিবা এটা বস্তু দেখা পাইছে, চাপ'জ আনাৰস দেখা পালে, দেখিছে আনাৰস মানুহে খেতি কৰিছে, আনাৰসত কোনোবা মানুহে বিক্ৰী কৰিছে, তেতিয়া আপোনাৰ মনটো যাব মই আনাৰসৰ বিজনেছ কৰোঁ নেকি। তাৰপিছত আপুনি দেখিছে আৰু এটা বস্তু প্লাষ্টিকৰ বস্তু আনি পেলাই বিক্ৰী কৰিছে, আপুনি কৈছে মই প্লাষ্টিক কৰোঁ নেকি। তাৰপিছত দেখিছে মই বাঁহৰ বস্তু বিক্ৰী কৰিছে, আপুনি কৈছে বাঁহৰ। দেট মিনছ কি ইউ ডোণ্ট হেভ এ ফিক্সড মাইণ্ড হোৱাট বিজনেছ ইউ ডু। গতিকে আমি কি কৰোঁ, উই আৰ নট ষ্টেবল ইন ডুইং এ প্ৰজেক্ট। সদায় এটা কথা মনত ৰাখিব, যিটো কাম কৰোঁ দেট গ'ল শুড বি ফিক্স। কি প্ৰজেক্ট কৰিব, প্ৰজেক্টটো কেনেকুৱা কৰিব, কিমান টকাৰ প্ৰজেক্ট কৰিব, প্ৰজেক্টটো ক'ৰ পৰা আৰম্ভ কৰিব, অপাৰেশ্যন লেভেলত কি থাকিব, এণ্ডিং লেভেলত কি থাকিব, প্লেনিং কেনেকুৱা কৰিম, মাৰ্কেটিং প্লেনিং থাকিব, বহুত বস্তু থাকিব, R&D থাকিব, বহুত বস্তু থাকিব। এই বস্তুবিলাক আমি কেনেকুৱা কৰিম। গতিকে প্ৰজেক্টটো আপুনি ফিক্স কৰক, যিটো প্ৰজেক্ট কৰে। যেতিয়া কোনোবা এটা প্ৰজেক্টত আপুনি ধৰিছে কেতিয়াও প্ৰজেক্টৰ মাজত এৰি নিদিব। যদি মাজত এৰি দিয়ে আপোনাৰ শক্তিবিলাক এনেই যাব, টাইমবিলাক এনেই যাব, পইচাবিলাক এনেই যাব, আৰু আপুনি বেলেগৰ ওচৰত সদায় সৰু হ'ব, কাৰণ আপুনি কামটো আধৰুৱা কৰিলে। নেক্সট হ'ল আপোনাৰ নম্বৰ 4 ইজ মাৰ্কেট ৰিচাৰ্চ। মোষ্ট ইম্পৰ্টেণ্ট, সবচে ডাঙৰ কথা। প্ৰডাকশ্যন কৰা সহজ, কিন্তু মাৰ্কেটিং কৰাটো সবচে ডাঙৰ কথা। আপুনি যিকোনো বস্তু প্ৰডাকশ্যন কৰিব পাৰে। আপুনি ধৰি লওক কিছুমান বস্তু আছে, আজি আপুনি নেমু টেঙাৰ খেতি কৰিলে, নেমু টেঙাৰ প্ৰডাকশ্যন কৰিলে, বহুত হ'ল, খেতি বঢ়িয়া হ'ল, প্ৰডাকশ্যন, কিন্তু বিক্ৰী কৰিব ক'ত। ডেট মিনছ ইউ নিড এ মাৰ্কেট। যিকোনো বস্তু পৃথিৱীত প্ৰডাকশ্যন কৰাটো সহজ। লোহাৰ ফেক্টৰীত জাহাজ প্ৰডাকশ্যন কৰিলে, কাপোৰৰ ফেক্টৰীত কাপোৰ প্ৰডাকশ্যন কৰিলে, কিন্তু বিক্ৰী কৰিব আনলেছ ইউ হেভ দ্য নলেজ। যদি আপোনাৰ মাৰ্কেট ৰিচাৰ্চ নাথাকে, ক'ত থাকিব মেগা মাৰ্কেটিং, মাইক্ৰ' মাৰ্কেটিং, য'ত আছে সৰু সুৰা মাৰ্কেট, ডাঙৰ মাৰ্কেট, ৰিটেইল মাৰ্কেট, হোলচেল মাৰ্কেট, এই গোটেই মাৰ্কেটৰ জ্ঞানটো আপোনালোকৰ থাকিব লাগিব। এই ক্ষেত্ৰত আৰু এটা বস্তু আপুনি জানিব লাগিব, মাৰ্কেটৰ ক্ষেত্ৰত আৰু জানিব লাগিব কি, আপুনি যেতিয়া মাৰ্কেটিং কৰিব আপোনাৰ কিছুমান কম্পিটিটৰ থাকিব। গতিকে আপুনি জানিব লাগিব যে আপোনাৰ লগত অন্য কোন কম্পিটিটৰ আছে, তাক আপুনি বিট কৰিব লাগিব, তাৰ লগত সমানে যুদ্ধ কৰিব লাগিব, তাৰ লগত প্ৰাইচিং মিলাব লাগিব, তাৰ লগত আপুনি কোৱালিটি মিলাব লাগিব, তাৰপিছত আপুনি তাৰ লগত ছাৰ্ভিচিং মিলাব লাগিব, গোটেই অন টাইম। গতিকে এইবিলাক যদি আপুনি কমপ্লিট কৰিব নোৱাৰে, ইউ উইল বিকাম এ ফেইলিয়াৰ। গতিকে সদায় মনত ৰাখিব।
তাৰপিছত মই কি কৈছোঁ হ'ল প্ৰাইচিং। মোষ্ট ইম্পৰ্টেণ্ট ইজ দ্য প্ৰাইচিং। আপুনি যিকোনো এটা বস্তুৰ যিকোনো দাম আপুনি কৰিব নোৱাৰে। প্ৰাইচিং কি হ'ব? প্ৰাইচিংটো চেলাৰে ফিক্স নকৰে, প্ৰাইচিং কোনে কৰিব? বায়াৰে ফিক্স কৰিব। ধৰি লওক এটা সৰু কথা কৈছোঁ, আপুনি আনাৰস এটা আনিলে, মই আপোনাৰ আনাৰসৰ কথা কৈছোঁ। আনাৰস আপুনি আনিলে, আনাৰসততো আপুনি কৈছে যে এটা আনাৰসৰ দাম মই 50 টকা কৰি দিম, কিন্তু মাৰ্কেটত সেইখিনি সময়ত আনাৰস 20 টকাত চলি আছে, আপোনাৰ যদি 50 টকাত কৰে কোনো আপোনাৰ নিকিনিব। ডেট মিনছ আপোনাৰ প্ৰাইচেছ শুড বি কণ্ট্ৰল বাই দ্য প্ৰাইচেছ, দ্য প্ৰিভেইলিং প্ৰাইচেছ অফ দ্য মাৰ্কেট। তাৰমানে দ্য কনজিউমাৰ উইল কণ্ট্ৰল দ্য প্ৰাইচেছ, নট দ্য সেলাৰ। কিন্তু আপোনাৰ যেতিয়া বস্তুটো একচেটিয়া হয়, বস্তুটোৰ যেতিয়া নাটনি থাকে, যেতিয়া ছাপ্লাই কম হয়, ডিমাণ্ড যেতিয়া বেছি হয়, ইউ কেন কণ্ট্ৰল। নম্বৰ 5 হ'ল প্ৰাইচিং। আপোনালোকে ভাবিছে বস্তু বনালে, প্ৰডাকশ্যন কৰিলে, ধৰি লওক আপুনি বন্ধাকবিৰ খেতি কৰিছে, বন্ধাকবি হৈ গ'ল, নেমুৰ খেতি কৰিছে, নেমু হ'ল, কিন্তু বস্তুবিলাক বিক্ৰী ক'ত কৰিব? নম্বৰ 1 আপুনি প্ৰাইচিং। ইয়াত এটা দামৰ কথা আছে। আপুনি ভাবিছে মোৰ বন্ধাকবি ইমান হ'ল, বন্ধাকবিত মই এইটো দাম লগাই দিম। আপুনি ইচ্ছামতে আপুনি দাম লগাব নোৱাৰে। ধৰি লওক আপুনি ভাবিছে মই এটা 1 কেজি বন্ধাকবিত মই 50 টকা লগাই দিম, কিন্তু আপুনি যেতিয়া বজাৰত লৈ গ'ল, লোকেল বজাৰ এখনত লৈ গ'ল, তাতে দেখিছে বন্ধাকবিৰ দাম 30 টকা, এতিয়া আপুনি 50 টকা বিক্ৰী কৰিব নোৱাৰে। ডেট মিনছ তাৰমানে প্ৰাইচ উইল বি ডমিনেটেড বাই দ্য মাৰ্কেটিং প্ৰাইচ, বাই দ্য কনজিউমাৰ্ছ প্ৰাইচ। তাৰমানে যিবিলাক ক্ৰেতা আছে, ক্ৰেতাই যিটো দামত কিনে সেইটো দামত আপুনি বিক্ৰী কৰিব লাগিব। যদি আপোনাৰ বস্তুটো নাটনি হয়, ধৰি লওক বন্ধাকবি ক'তো নাই, মাত্ৰ আপোনাৰ তাত আছে, ছাপ্লাই নাই, ডিমাণ্ড বেছি আছে, তেতিয়া কিন্তু আপুনি 50 টকাৰ জেগাত 100 টকা কৰিব পাৰে। কিন্তু জেনেৰেলি কি হয়, প্ৰাইচিং যিটো আমাৰ প্ৰাইচিং বুলি কয়, সেই প্ৰাইচিংটো কি হয়? মাৰ্কেট প্ৰাইচৰ লগত থাকে। 1 নম্বৰ। 2 নম্বৰ, আপুনি সদায় মনত ৰাখিব লাগিব যিকোনো এটা বস্তু বিক্ৰী কৰাৰ আগতে যে বেলেগে কি প্ৰাইচ লৈছে, ডেট মিনছ দ্য কম্পিটিটাৰ্ছ প্ৰাইচ। আমি সদায় কি কৰোঁ? বস্তু এটা দাম কৰি বহি থাকোঁ। আপোনাৰ দামটো কম হ'ব নালাগে। কম দামত যদি হয়, তেতিয়া মানুহে ভাবিব প্ৰডাক্টটো বেয়া, বস্তুটো বেয়া, বেছি দাম হ'লেও নিকিনিব। গতিকে এনেকুৱা এটা দাম কৰিব লাগিব যিটো দাম আনৰ লগত সংগতিত থাকে, তাৰমানে কম্পেৰিজন কৰিব লাগিব আনৰ প্ৰাইচৰ লগত। ডেট মিনছ উই শুড ন' দ্য কম্পিটিটিভ প্ৰাইচেছ। প্ৰাইচিং ইজ মষ্ট ইম্পৰ্টেণ্ট। কাৰণ প্ৰাইচিং যদি আপোনাৰ ৰাইট নহয়, আপুনি যিমানেই বস্তু ভাল হওক, যিমানেই প্ৰডাকশ্যন কৰক, বস্তুৰ দাম যদি ঠিক নহয়, তেতিয়াহ'লে বস্তু নিকিনিব, আপোনাৰ বস্তু ঘৰলৈ গুচি আহিব, আপোনাৰ লছ হ'ব। নেক্সট আহিলে তাৰপিছত নম্বৰ 6 ইজ এডভাৰটাইজমেণ্ট। হিন্দীত এটা কথা আছে, য'ত দিখতা হে ৱ বিকতা হে। মানে যিটো আমি দেখা পাওঁ সেইটো মানুহে সদায় এট্ৰেকশ্যন হয়, সেইটো মানুহ ল'বলৈ বিচাৰে। ধৰি লওক আপুনি ঘৰত লেবু খেতি কৰিছে, ধৰক আপুনি বেঙেনা খেতি কৰিছে, বেঙেনা গছত লাগি আছে, আপুনি দেখিছে, আপোনাৰ ল'ৰা ছোৱালী দেখিছে, ফেমিলিত বাহিৰা মানুহ দেখা নাই। গতিকে বাহিৰা মানুহ কেনেকৈ জানিব যে আপোনাৰ বেঙেনাবিলাক কেনেকুৱা? সেই বেঙেনাখিনি যদি ধুনীয়াকৈ ধুই মচি পেলাই আনি যদি লোকেল বজাৰত দিয়ে বা পাচি এটাত লৈ যায় বা বিক্ৰী কৰে, তেতিয়া মানুহে গম পাব তেওঁ বেঙেনাকেইটা এখন বৰ ধুনীয়া, তেতিয়া আপোনালোকৰ বেঙেনা কিনিবলৈ ওচৰ চাপি আহিব। ডেট মিনছ কি হয়? ইট ইজ এন এডভাৰটাইজমেণ্ট। এইটো এডভাৰটাইজমেণ্ট কেনেকুৱা? আপুনি বাৰীখনৰ পৰা বা পথাৰৰ পৰা বেঙেনাখিনি আপুনি আনি লোকেল বজাৰত দিলে, ইট ইজ কল্ড দ্য ডাইৰেক্ট এডভাৰটাইজমেণ্ট। আৰু কিছুমান এডভাৰটাইজমেণ্ট আছে, যিটো এডভাৰটাইজমেণ্ট আজিকালি খুবেই হয়, খুব ভেৰি ভেৰি কমন, হুইচ ইজ কল্ড দ্য, আমি কি কৰোঁ? মিডিয়া এডভাৰটাইজমেণ্ট। আমি ছ'চিয়েল মিডিয়াত প্ৰত্যেক মানুহ এক্টিভ থাকে। ধৰি লওক আপুনি বেঙেনা আনিলে, আপুনি ধৰি লওক আনাৰস খেতি কৰিছে, আনাৰস কেইটা ফটো মাৰি যদি আপুনি ফেচবুকত এটা পেজ বনাই আপোনাৰ একাউণ্টত যদি দিয়ে, তেতিয়া কি হ'ব? বহুত মানুহে এই বস্তুখিনি গম পাব যে এই আনাৰস কেইটা আছে। তেতিয়া কি হ'ব? লোকেল মাৰ্কেটত আপুনি যিখিনি বিক্ৰী কৰি যিটো দাম পাইছে, এইটো গোটেই অসমলৈ গুচি যাব, দিল্লীলৈ গুচি যাব, কাৰণ চবেই ফেচবুক চাই, ইউটিউব চাই, ইনষ্টাগ্ৰাম চাই, চবেই এইবিলাক চাই। গতিকে এইবিলাক ক্ষেত্ৰত আপোনাৰ এডভাৰটাইজটো কি হ'ব? বেছি ডাঙৰ হ'ব। আপোনাৰ কি হ'ব? আপোনাৰ প্ৰডাক্টবিলাক কি হ'ব? বেছি দামত আপুনি বিক্ৰী কৰিব পাৰিব, চবেই আপোনাৰ বস্তুবিলাক কিনিবলৈ চেষ্টা কৰিব। এইটো হ'ল এডভাৰটাইজমেণ্ট। আৰু চবচে তাৰে লগত আৰু এটা কথা আছে আজিকালি মডাৰ্ণ যুগত, ৱেবছাইট। ৱেবছাইটনো কি? ধৰি লওক আপুনি আনাৰসৰ খেতি কৰিছে, তো আপুনি কি কৰক? আনাৰসৰ খেতিখিনি পথাৰৰ এটা কপি বা ফটো মাৰক, গোটেই খেতিখিনিৰ ফটো এটা মাৰক, কেনেকুৱা হৈছে। 2 নম্বৰ, মানুহ যদি ছিঙিছে, কেনেকুৱা কৰি ছিঙিছে, পেকিং কেনেকুৱা কৰি কৰিছে, কেনেকুৱা কৰি কাটিছে, ক'ত লৈ গৈছে, গোটেইখিনিৰ এটা আপুনি ভিডিঅ' কৰক। ভিডিঅ'টো কৰাৰ লগে লগে আপুনি এটা পেজ বনাওক, ৱেবছাইট বুলি কয়, বনাই দিব মানুহক, অলপ পইচা দিলে বনাই দিব, কিছুমানে ফ্ৰীটো বনায়। এই ৱেবছাইট যেতিয়া বনাই দিব, আপোনাৰ দাম কিমান, ক'ত আছে, আপোনাৰ বাগানখন ক'ত আছে, কোনে কণ্ট্ৰল কৰিছিলে, আপোনাৰ ডকুমেণ্টছ কি আছে, আপুনি কিমান দাম পাইছে, গোটেই বস্তুখিনি আপুনি ৱেবছাইটত সোমাই থ'ব। যেতিয়া কোনোবা এজন কিনোতাই, ক্ৰেতাই যদি বস্তুখিনি কিনিব খোজে, দেখিছে আপোনাৰ ফাৰ্মখনৰ নাম এটা থাকিব, যে এই মানুহজনে ইমান ধুনীয়া আনাৰস বনাইছে বা এইখিনি দাম, গতিকে আপোনাৰ গোটেই বস্তুখিনি ৱেবছাইটত চাই পেলাই সন্তুষ্ট হ'ব, তাৰপিছত বস্তু কিনিব। দিছ ইজ কল অলছ' এন এডভাৰটাইজমেণ্ট ইন দ্য মডাৰ্ণ বেছত থ্ৰু দ্য ৱেবছাইট এডভাৰটাইজমেণ্ট। তাৰপিছত আহিলে কি হ'ল? এডভাৰটাইজমেণ্টত আহিলে গভৰ্ণমেণ্ট, চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্ট আৰু বেংকৰ কিছুমান বেনিফিট আছে। আমি কি কৰোঁ? আমি এই বস্তুবিলাক কৰোঁ ঠিকেই, আমি বিজনেছ কৰোঁ, বিজনেছ কৰি হতাশ হৈ যাওঁ, তেতিয়া আমি ভাবে
যে মই বিজনেছটো আৰম্ভ কৰিব গৈছিলোঁ, দোকানৰ এখন বিজনেছ কৰিব গৈছিলোঁ, হোটেল ৰেষ্টুৰেণ্ট এখন খুলিব গৈছিলোঁ, কিন্তু কি হ'ল মোৰ পইচা যিখিনি আছিলে জমা কৰা পইচা পুঁজিখিনি শেষ হৈ গ'ল, মোৰ ৱৰ্কিং কেপিটেল নাই, হোৱাট আই উইল ডু। কিন্তু আপুনি নাজানে যে আপুনি যেতিয়া বিজনেছ এটা কৰে, আপুনি যেতিয়া পানীত নামে, আপুনি সাঁতুৰিবৰ কাৰণে যেতিয়া কেনেকুৱা কৰিব লাগে তাৰ কাৰণে ছুইমাৰ এক্সপাৰ্ট ৰৈ আছে। চেণ্ট্ৰেল গভৰ্ণমেণ্ট, ষ্টেট গভৰ্ণমেণ্ট আৰু বেংকবিলাকে আপোনাক লোন দিবলৈ লৈ আছে, কিন্তু আমি কি কৰোঁ, ঠিক সময়ত ঠিক ঠাইত আমি নাযাওঁ। আমি কেতিয়াও বেংকৰ ওচৰলৈ নাযাওঁ, বেংকৰ নিয়ম কানুনবিলাক দেখি আমি ভয় কৰোঁ। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কিছুমান দিছে, বহুত দিছে, নিবনুৱাবিলাকক দিছে, ল'ৰা ছোৱালীবিলাকক দিছে, বিজনেছমেনক দিছে, কৃষকক দিছে, বহুত দিছে, যিবিলাক আপুনি পেপাৰে পত্ৰ পাই থাকে, নিউজত পায়, সদায় সিহঁতৰ কিছুমান এইবিলাক চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আৰু ষ্টেট গভৰ্ণমেণ্টৰ সদায় বেনিফিট আছে। গতিকে আপোনাক এটা কথা কওঁ, সদায় চেণ্ট্ৰেল গভৰ্ণমেণ্ট, ষ্টেট গভৰ্ণমেণ্টৰ প্ৰজেক্টবিলাকৰ বেনিফিটবিলাক চাবলৈ চেষ্টা কৰক, সেইবিলাকৰ বেনিফিটবিলাক আপুনি আহৰণ কৰক। তেতিয়া আপুনি চাব যে আপুনি কম পুঁজিৰ মাজত আপুনি বিজনেছত লছ নোহোৱাকৈ আগবাঢ়ি যাব। এই ক্ষেত্ৰত আপোনাক আমি কোনে সহায় কৰিম? আমি আপোনাক চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ প্ৰজেক্টবিলাক, ষ্টেট গভৰ্ণমেণ্টৰ প্ৰজেক্টবিলাক, আৰু আমিও যদি নিজা কিবা প্ৰজেক্ট কৰোঁ আপোনাক আমি দিবলৈ চেষ্টা কৰিম। এতিয়া প্ৰজেক্টৰ পিছত আহিলে এক্সপৰ্ট বস্তু। এতিয়া আপুনি এটা ধৰি লওক 1 কেজি বেঙেনা ইয়াতে বিক্ৰী কৰে, আপুনি ধৰি লওক 10 টকাত বা 20 টকাত লাভ কৰে, তেতিয়া আপুনি কেতিয়াবা নাভাবেনে সেই একেই বেঙেনাখিনি যদি মই বেছি দাম পালোহেঁতেন? আপোনাৰ বেঙেনা ভাল, পোকে খোৱা নাই বা ভাল বেঙেনা, কোৱালিটি ভাল, তাতে আপোনাৰ অৰ্গেনিক বেঙেনা। অৰ্গেনিক মানে যিটো কি হয়, বেঙেনাই আপুনি গৰুৰ গোবৰত কৰিছে বা কেঁচু সাৰ দি কৰিছে বা কোনো সাৰ প্ৰয়োগ কৰা নাই, তাক আমি অৰ্গেনিক বুলি কওঁ। কিন্তু কি হয়, এই অৰ্গেনিক যিখিনি বেঙেনা আছে, এই বেঙেনাখিনি আপুনি কি কৰিব পাৰে জানেনে? এক্সপৰ্ট, মানে বিদেশত পঠিয়াব পাৰে। বিদেশৰ মানুহে, লণ্ডনৰ মানুহে, আমেৰিকা, পেৰিছ, ৰাছিয়া, নেদাৰলেণ্ড, ইহঁতে কি কৰে, সদায় ভাল বস্তু বিচাৰে, যিবিলাক বস্তু সদায় অৰ্গেনিক হয়, গোবৰত হোৱা বস্তু ভাল পায়। গতিকে আপোনাৰ বস্তুখিনি যদি গোবৰত বনাইছে, তেন্তে কি কৰিব আপুনি? কি কৰিব, এই বেঙেনাখিনি কি কৰিব, এক্সপৰ্ট কৰিব পাৰে। যিটো বস্তু ইয়াতে 50 টকা পাইছে, তাত আপুনি 200 টকা পাব, 300 টকা পাব। এইটো কৰিবলৈ কি কৰিব লাগিব? কিছুমান নিয়ম আছে, আপুনি ডকুমেণ্টছ বনাব লাগিব। এই ডকুমেণ্টছ বনোৱাৰ কাৰণে কোনে সহায় কৰিব? আমি আপোনাক সহায় কৰিম। কেনেকুৱা ডকুমেণ্টছ কৰিব লাগে, বেংকত একাউণ্ট কেনেকুৱা খুলিব লাগে, বায়াৰ্ছ কেনেকুৱা থাকিব লাগে, আপুনি ভাবিছে লণ্ডনত কেনেকুৱা কৰিম কিনিম, ক্ৰেতা কি আছে, ক্ৰেতাৰ লছ ক্ৰেতাৰ লিষ্টখন আপোনাক ওলাই দিম, বায়াৰ্ছ ক'ত আছে, সাপ্লাই ক'ত কৰিব, ক'ৰ পৰা ইয়াৰ পৰা জাহাজত যাব, কাষ্টম ক্লিয়াৰেন্স কেনেকুৱা আছে, প্ৰাইচিং কেনেকুৱা কৰিব, ক'ত কি বস্তুটো কৰিব, পেমেণ্ট কেনেকুৱা কৰি আপোনাৰ আহিব, এডভান্স পেমেণ্ট কেনেকুৱা আহিব, গোটেইখিনি কি কৰিম আমি আপোনালোকক সহায় কৰিম। কাৰ দ্বাৰা? আমাৰ এই ক্ষেত্ৰত অনলাইন ট্ৰেইনিং হয় আৰু অফলাইন ট্ৰেইনিং হয়। যদি আপুনি গুৱাহাটীলৈ আহে, আমাৰ ফালে যদি আহে, আমাৰ অফিচত সোমাব, আমাৰ নাম্বাৰ আপোনাক দি যাম, তেতিয়াহ'লে অফলাইন ট্ৰেইনিং আপুনি ল'ব পাৰিব আৰু অনলাইন ট্ৰেইনিং আপুনি ল'ব পাৰিব। এই ক্ষেত্ৰত আমি বিচাৰিছোঁ যে বেলেগৰ দৰে যদি এজন পাঞ্জাবী মানুহে, যদি এজন মাৰাঠী মানুহে, যদি এজন গুজৰাটী বা মাৰোৱাৰী মানুহে বিজনেছ কৰি বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হ'ব পাৰিছে, অসমীয়া মানুহ কিয় পিছ পৰি থাকিব? গতিকে আমি ভাবিছোঁ আমাৰ লগত আপোনালোক আগবাঢ়ি আহক, এখোজ আহক, আমি 2 খোজ যাম, আমি আপোনালোকক আগবঢ়াই নিম। আৰু চবচে ডাঙৰ কথা এটা কি লাগিব জানে? মটিভেশ্যন। আমি আপোনাক কি দিম? মটিভেশ্যন। আপুনি যদি ৰঙালাও বা আলু এটা বা যিকোনো বস্তুৰ ওপৰত যদি কটাৰী এখন থয়, ধাৰ থকা কটাৰী, 100 বছৰ থ'লেও কটাৰীখনে ৰঙালাওটো কাটিব নোৱাৰে। কিয় নোৱাৰে? আপুনি হেঁচা দিব লাগিব। That pressure is called the motivation. আপুনি যদি মোটিভেশ্যন দিয়ে, কেতিয়াবা কি হয়, মোটিভেশ্যন দিলে, আপুনি দিলে, আপোনাৰ বন্ধুৱে দিলে, যোনে দিয়ক, কি হয়, আপুনি বিজনেছ কৰোঁতে কি অলপ যদি লছ হয়, অলপ যদি কিবা অসুবিধা পায়, মনটো ভাঙি যায়। সেই যে ভাঙি যায়, আপুনি থমকি ৰয়, সেই থমকি ৰহাৰ কাৰণে আমি কি কৰিম? আমি আপোনালোকক আগুৱাই লৈ যাম, আমি আপোনালোকক মোটিভেশ্যন দিম, আপোনাক আপুনি ৰাস্তা দেখুৱাই দিম, যাতে আপুনি আগবাঢ়িব পাৰে। সদায় মনত ৰাখিব, যেতিয়া আপুনি পানীত নামিছে, সদায় মনত ৰাখিব যে আপুনি নদী পাৰ হ'বই লাগিব। আপুনি যেতিয়া শিল এটা তুলি লৈছে, এই শিলটো আপুনি এৰি দিব নোৱাৰে, এৰি দিলে আপোনাৰ ভৰিত পৰিব, আৰু শিলটো যদি আঠাত থয় আপোনাৰ লছ হ'ব বা অসুবিধা হ'ব। গতিকে আপুনি শিলটো লৈ পাৰ হ'ব লাগিব। গতিকে সদায় মনত ৰাখিব, ভাৰতৰ যেনেকুৱা বেলেগ ৰাজ্যৰ মানুহবিলাকে বিজনেছত উন্নতি কৰিছে, আমিও বিচাৰোঁ অসমীয়া প্ৰত্যেক মানুহে বিশ্ব দৰবাৰত যায় অসমক প্ৰতিষ্ঠিত কৰিব পাৰে। ইয়াকে কৈ মোৰ এইখিনি কথা আপোনালোকক ক'লোঁ। ইয়াৰ পৰা হয়তো আপোনালোকৰ উপকৃত হ'ব। জয় আই অসম।